নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এতিয়া সময় প্ৰায় ৰাতিপুৱা 5:30 বাজিছে আৰু আমি সকলো ওলাই ৰেডি হৈছোঁ ডিব্ৰুগড়লৈ বুলি। তো এইফালে আপোনালোকে দেখিবলৈ পাইছে গাড়ীত আমাৰ সকলো সা সামগ্ৰী উঠাই লৈছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমি গাড়ীত সকলো সা সামগ্ৰী উঠাই লৈছোঁ। এইফালে পানীৰ পৰা আদি কৰি এইফালে তাত খানা বনাবৰ কাৰণে চৰু তৰু লৈ লৈছোঁ, গেছ চেছ চব লৈ লৈছোঁ। কাৰণ আজি বাগান এৰিয়াত পৰিছে কামটো, তাত ওচৰত মানুহৰ ঘৰ বা হোটেল পাবলৈ অকণমান দিগদাৰ। তো গতিকে আমি ঘৰৰ পৰাই চব বস্তু লৈ লৈছোঁ। আৰু আমাৰ যিখন গাড়ীত মাল নিছে গাড়ীখন আমি আগতে গুচি গ'ল, তো সেইকাৰণে আমি এইখন গাড়ীত মানুহখিনি যাম। বলক বন্ধুসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন দবাই দিব। তো বলক বন্ধুসকল, মই আপোনালোকক এতিয়া অলপ ৰাস্তা পৰিৱেশটো অলপ দেখাই গৈ থাকিম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আমি এতিয়া বৰ্তমান গৈ আছোঁ। এইফালে আমাৰ লগত কোন কোন আহিছে দেখিবলৈ পাইছে। এইফালে ভিতৰলৈ আমাৰ ৰাজু, দুদুদা, এইফালে দিন, এইয়া দীপক আহিছে আৰু লগত দেউতা আহিছে। আমি গোটেইকেইটা এখন গাড়ীত আহি আছোঁ। এতিয়া আমি সেই ঘোঁৰামৰা পাইছোঁহি। এইফালে আপোনালোকক ৰাস্তাটো অলপ দেখাইছোঁ। এইফালে আহিছোঁ আৰু এতিয়া এইডোখৰ ঘোঁৰামৰা হয়। এইডোখৰ ঘোঁৰামৰাত মানে ঘোঁৰাতকৈ বেছি গৰুহে আছে গোটেই ৰাস্তাটো। এইবিলাক গৰু, গোটেই ৰাস্তাটোত আপোনাৰ গৰুৱে পাব। এইবিলাক পথাৰবিলাক সেউজীয়া হৈ আছে পূৰা। ৰাস্তাটো বনাই থকা হৈছে, কিনাৰত বহুত মাটিৰ দম হৈ আছে। এই দুদা কিবা ক'ব নেকি? এই ইমান দূৰ কাম কৰিব লাগিছে, কেনেকুৱা লাগিছে কৈ দিয়ক আকৌ। একদম ভাল লাগিছে, একদম ভাল লাগিছে, একদম মজা লাগিছে। ঠিক আছে। আমি আহি এতিয়া বৰ্তমান পাইছোঁ ডিব্ৰুগড় অভাৰব্ৰিজ। আৰু আপোনালোকে আকাশখনলৈ চাওকচোন, কিমান ধুনীয়াকৈ ডাৱৰখিনি দেখিবলৈ কিমান ভাল লাগিছে চাওকচোন বাৰু। আমি আহি এতিয়া বৰ্তমান পাই গ'লোহি আমাৰ কৰ্মস্থান। আৰু এইখন বাগান দেখিবলৈ পাইছে। এই বাগানতে বেছি মাটি নাই, 2 কঠা মাটি আছে। আৰু এই 2 কঠা মাটিটো আমাৰ বেৰিবলৈ বুলি আহিছোঁ। এইডোখৰ দেখিবলৈ পাইছে। আৰু এতিয়া আমি গাড়ীৰ পৰা অলপ খুঁটাবিলাক নমাই লওঁ। আজি প্ৰথম খুঁটা পুতিম বুলি ভাবিছোঁ। খুঁটাখিনি প্ৰথম পুতি লওঁ। হেল্ল' গাইজ, আমাৰ দাদা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই। এইখন আপোনালোকে দেখিবলৈ পাইছে, ইমান ধুনীয়া বাগান। আৰু এইবিলাক চকচোন কিমান ধুনীয়া আগ ওলাই আছে। আৰু এই আগবিলাক বাউণ্ডৰী ৱাল দিবৰ কাৰণে এইবিলাক মানে কাটিবলগীয়া হৈছে। এইবিলাক বাউণ্ডৰী ৱালৰ একেবাৰে লাইনত পৰি গ'ল, তো সেইকাৰণে কাটিবলগীয়া হৈছে। বেয়াও লাগিছে, তো নেকাটিলেও উপায় নাই, এতিয়া কাটিবলগীয়া হৈছে। এইফালৰখিনি কাটিলে এইফালে ইমান ধুনীয়া ধুনীয়া চাহপাতৰ গছবিলাক কাটিবলগীয়া হৈছে, দেখিবলৈ বেয়া লাগিছে। উপায় নাই আৰু, মানে ৱালৰ সীমাটো এতিয়া আপোনাৰ চাহপাত গছৰ ওপৰতে পৰি গ'ল। তো গতিকে চাহপাতখিনি আমাৰ কাটিবলগীয়া হৈছে। বোলে গোটেই বহুত কাটিবলগীয়া হৈছে চাৰি সীমাটো। এইফালে কাটি উলিওৱা হ'ল।
এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে আমাৰ মাটিৰ মালিক। তো এই মালিকে প্ৰথম খুঁটাটো পুতোতে অলপ মছলা দিব লাগে, তো সেইকাৰণে নিয়মটো কৰি দিছে। এইফালে আমাৰ মাটিৰ মালিকে প্ৰথম খুঁটাটোত মছলা দিলে। আপুনি দিবনে? তো এতিয়া আমাৰ মিস্ত্ৰীয়ে বাকীখিনি দি দিব আৰু। এইটো আমাৰ খুঁটাটো পুতি হৈ গ'ল। এতিয়া মিস্ত্ৰীজি আমাৰ জোখ মাখ কৰি আছে, আৰু তোমাৰ জোখটো ভালকৈ কৰক দেই মিস্ত্ৰী, জোখটো অকণমান ভালকৈ কৰা। এইফালে আমাৰ এইটো দেখিবলৈ পাইছে পূৰা ধুনীয়াকৈ লেবুল কৰি দিছে। এইটো আমাৰ প্ৰথম খুঁটাটো পুতি হৈ গ'ল। এইফালৰ পৰা এইটো দেখিবলৈ পাইছে, এইটো ডাবুল খুঁটা পৰিছে, আৰু এইফালৰ পৰা যাব এনেকৈ, আৰু এইফালৰ পৰা এনেকৈ গৈছে। মাটোল আনিলি নাই? মাটোল এইফালে এতিয়া আমাৰ ভাত খোৱা সময় হৈছে। এইফালে ৰান্ধনীয়ে ভাত বিলাই আছে, এইফালে মাংস পূৰা মাংস বিলাই আছে। এইফালে আমাৰ ৰাইজসকল বহি আছে, ৰাইজসকল খক দেই। এই এইফালে লাইনকৈ বহি যা, তই ভালকৈ বহিয়ে ল'লি আৰু এয়া বহিয়ে ল'লে আৰু খাবলৈ। পাতখনহে পোৱা নাই, তথাপিতো বহিয়ে দিলে আৰু য'তেই পাইছে ত'তেই বহি দিছে। অঁ এইফালে মোৰ ভাতটো আহি গ'ল, মোৰ পাতটো আনি লওঁ। ঠিক আছে তেনেহ'লে খাই লওঁ। বন্ধুসকল আমাৰ এতিয়া বৰ্তমান ভাত পানী খাই হৈ গ'ল, আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ এটা লাইনৰ খুঁটাৰ কাম হৈ গৈছে। তাৰ পাছতে আপোনালোকে এইটো চাইডে দেখিবলৈ পাইছে গাঁত খান্দি থকা হৈছে, আৰু গাঁত খান্দি থাকিবতে মানে কি হৈছে, পানী ওলাই গৈছে। কাৰণ ইয়াত এটা বৰ ডাঙৰ বৰষুণ দিলে, আৰু বৰষুণৰ ফলত আপোনালোকে দেখিবলৈ পাইছে ইয়াত গোটেই পানী হৈ গ'ল, আৰু এইখিনি গাঁততো পূৰা পানী ফুল হৈ গ'ল। গতিকে এইখিনি খুঁটা আজি পুতিব পৰা নাযাব। তো এইফালে আজি কামটো ইমানতে সামৰণি মাৰিব লাগিব। তো বন্ধুসকল মই আপোনালোকক নেক্সট ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম আমি ইয়াত ৰেডিমেড বাউণ্ডেৰী ৱাল কেনেদৰে ফিটিং কৰিছোঁ। তো বন্ধুসকল আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ বন্ধুসকল।